একদম কথাটো স্পষ্ট চাওক জনজাতিকৰণ যি আমি টাই আহোমসকল বা অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা বিচাৰি থকা হৈছে আৰু এই জনজাতিকৰণক লৈ পিনে কোনোবা ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক সুবিধা আদায় কৰিব বিচাৰিব তাত কিন্তু আমাৰ বিৰোধ আছে কিন্তু আৰু এই যিজন AIDFৰ বিধায়কজনে যোৱাকালি যিটা মন্তব্য প্ৰকাশ কৰিছে তাত আমি টাই আহোম যুৱ পৰিষদ অসম তীব্ৰভাৱে আমি গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ দিছোঁ যে তেওঁলোকে টাই আহোমসকলে পাব লগা প্ৰাপ্য আমি পাব লগা আমাৰ নিজৰ অধিকাৰ প্ৰাপ্য এই প্ৰাপ্যত তেওঁলোকে প্ৰশ্ন কৰাৰ তেওঁলোকৰ অধিকাৰ ক'ত পালে তেওঁলোকে কেৱল মাত্ৰ ধৰ্মৰ নামত এই AIDFৰ যিটো দল আছে এই দলটোৱে অসমত কেৱল মাত্ৰ ধৰ্মৰ নামত সহজ সৰল লোকসকলক প্ৰলোভন দি তেওঁলোকে কেৱল মাত্ৰ ৰাজভোগ উপভোগ কৰি আছে তেওঁলোকৰ অসমৰ প্ৰতি অৱদান কি আছে অসমত থকা অসমীয়া লোকৰ প্ৰতি তেওঁলোকৰ অৱদান কি আছে তেওঁলোকৰ কোনো এটা অৱদান নাই না অসমখন গঠিত হোৱাত অসমৰ সমাজ জীৱনৰ প্ৰতি তেওঁলোকৰ কোনো অৱদান নাই কিন্তু কেৱল মাত্ৰ ধৰ্মৰ নামত তেওঁলোকে ধৰ্মৰ আফিম খুৱাই তেওঁলোকে ৰাজনৈতিক অধিকাৰ উপভোগ কৰি আছে আৰু এই দলটোক অসমৰ পৰা সম্পূৰ্ণৰূপে নিষেধ কৰিব লাগে আৰু আমি টাই আহোম লোকসকল বা অসমৰ 6টা জনগোষ্ঠীৰ লোকে সম্পূৰ্ণৰূপে বিৰোধিতা কৰিম আৰু অনাগত দিনত তেওঁলোকক আৰু প্ৰত্যুত্তৰ দিবলৈ আমি সাজু থাকিম কিন্তু আৰু আমি যি অসমত 6টা জনগোষ্ঠীৰ যি জনজাতি মৰ্যাদা বিচাৰি আছোঁ এয়া আমাৰ পাব লগা প্ৰাপ্য হয় আৰু এই প্ৰাপ্যৰ ক্ষেত্ৰত যদি কোনোবাই যদি বিৰোধ কৰে তেওঁলোকৰ কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব কিন্তু এইটো একদম স্পষ্ট কথা উজনি অসমত বা অসমত এই দলটোক কিন্তু আমি নিষেধ কৰিবলৈ আমি কিন্তু অসম চৰকাৰক আহ্বান জনাম যিটো দলে আৰ্চাদ মাদানীক অসমত আদৰণি জনায় যিটো দলে তেওঁলোকৰ হিডেন এজেণ্ডাই হৈছে অসমখনক বিদেশী চৰণীয়া পথাৰ বনোৱা তেওঁলোকৰ হিডেন এজেণ্ডা আৰু সেই দলটো অসমক লৈ পিনে তেওঁলোকৰ কোনো এটা ভাল চিন্তাধাৰা নাই আৰু তেনে এটা দলক অসমত সম্পূৰ্ণৰূপে নিষেধ কৰিব লাগে আৰু উজনি অসমত AIDFক কোনো বিধায়কক আমি যোৱা একদম সম্পূৰ্ণৰূপে বিৰোধ কৰিম কিন্তু তীব্ৰ বিৰোধিতা হ'ব কিন্তু কোনো এজন বিধায়ক বা কোনো এজন প্ৰতিনিধি কিন্তু উজনি অসমত সোমাব নোৱাৰিব কথা স্পষ্ট না গুৱাহাটীত সোমাব দিয়া হ'ব তেওঁলোক অপদস্থ হ'বলৈ কিন্তু সাজু থাকিব যদি তেওঁলোকে 6 জনগোষ্ঠীৰ ৰাইজক তেনেদৰে মন্তব্য আগবঢ়ায় বা আহোম জনগোষ্ঠীৰ লোকক যদি তেওঁলোকৰ পাব লগা প্ৰাপ্য বা অধিকাৰত যদি এই ৰাজনৈতিক দলটোৱে যদি মাত মাতে তেতিয়াহ'লে অনাগত দিনত কিন্তু তেওঁলোকে আহোম জনগোষ্ঠীৰ লোক বা 6 জনগোষ্ঠীৰ লোকৰ পৰা তেওঁলোকে উচিত প্ৰত্যুত্তৰ পাবলৈ সাজু থাকক কিন্তু একদম কথা স্পষ্ট